আসলে করবার নাম গেলাম जितु पटके मोर बुम तुलियान देखो আমার পানী হৈছে ঘৰত হ্যাঁ পানী হৈছে ঘৰত ওই তো পানি হচ্ছে অ ক'ত আছে এতিয়া তিনিআলি আপোনাৰ গাঁওখনৰ নামটো হ্যাঁ আপোনাৰ কি গাঁও খালেটি খালৈয়াতি আপোনাৰ নামটো আমার নাম শ্যামল আলিসা দেখা গৈছে আপোনাৰ সম্পূৰ্ণ ঘৰ জলমগ্ন হৈ আছে আপুনি ঘৰৰ পৰা আচবাব লৈ অহা দেখা গৈছে কি ক'ব এই ক্ষেত্ৰত এইটো মানে গোটেইটো খেতিতে আমি যে বস্তু বাহিনীবিলাক ৰাস্তালৈ উঠাই আনিছোঁ গৰু ছাগলী আছে এইবিলাক আৰু খেতি বুলিবলৈতো একোৱেই নাই গোটেই খেত ভেন্দি আছিল জিকা তাৰপিছত বেঙেনা খেতি 1 বিঘা কচু এইবিলাক মানে গোটেই খেত গোটেই বৰবাদ আপোনাৰ ঘৰ হয় এইটোৱেই কোন জেগা এইটো খালেটি খালৈয়াতি আপোনাৰ নামটো মোৰ নামটো আমি সুনিতা মণ্ডল মই আশা কৰ্মী কৰোঁ চৰকাৰলৈ কিবা আহ্বান জনাব নেকি চৰকাৰে কি চৰকাৰটো এতিয়া মানে যিখিনি দিছে সেইখিনিতো আছিলে আমাৰ নহয়গৈ কাৰণ চাউল কেইটামান আৰু দালি কেইটামানে দিছে কাৰণ তেল বুলিবলৈ একো আৰু আলু চালু একো বস্তুৱেই নাই কাৰণ আমি এতিয়া খেতি থাকিলেও খেতি বস্তু খাব নোৱাৰা হৈছোঁ কাৰণ যিহেতু যুগ তল গৈছে চৰকাৰৰ ফালৰ পৰা সাহায্য চৰকাৰৰ ফালৰ পৰা চাউল দিছে দালি আৰু আপোনাৰ ফিনাইল 1 বটল দিছে আৰু ব্লিচিং পাউডাৰ 1 পেকেট দিলে সেইখিনি চাউল দালি কিমান পৰিমাণে দিছে চাউল দালি আমি এতিয়া 1.5 কেজিয়ে দিছে এজনৰ আগত 1.5 কেজি 3 দিনৰ কাৰণে দিয়ে তাক 3 দিনৰ কাৰণে 1.5 কেজি দিছে 3জন মানুহ আছে 4.5 কেজি চাউল দিয়ে 3 দিন পিছত আকৌ 4.5 কেজি দুবাৰ পাইছোঁ এজনৰ ভাগত বোলে 1.5 কেজি দিছে এতিয়া আমাৰ 3জনৰ 4.5 কেজি পাইছোঁ আৰু এই মানুহৰ জ্বৰো হৈছে আমাৰ এই পৰিয়ালৰ জ্বৰ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম দেখা আমাৰ পানী হৈছে ঘৰত হ্যাঁ পানী হৈছে ঘৰত ওই তো পানি হচ্ছে অ ক'ত আছে এতিয়া তিনিআলি আপোনাৰ গাঁওখনৰ নামটো হ্যাঁ আপোনাৰ কি গাঁও খালেটি খালৈয়াতি আপোনাৰ নামটো আমার নাম শ্যামল আলিসা